মন মন্দিৰ বোলছবিত বিদ্যাৰৰ এই গীতটো আপোনালোকৰ মনত আছেনে বাৰু? এগৰাকী অন্ধ ছোৱালী অভিনয় কৰিছিল। ঠিক তেনেকুৱা এটা মোৰ কাহিনী। সকলোকে সকলো দিলোঁ কিন্তু একো নাপালোঁ। বাৰু বাদ দিয়ক সেইবোৰ। ৱেলকাম টু মাই ইউটিউব চেনেল জাৰ্নিছ অফ অপুচ লাইফ এগেইন। এয়া কিমান দূৰৰ পৰা ঘৰৰ ভিতৰত সোমাইছোঁ, ৰাতি আন্ধাৰ ঘৰ, বজাৰ বাহানি কৰি আহিলোঁ। আৰু প্ৰথমতে দিনত ধুই যোৱা বাচন বৰ্তনবোৰ আকৌ মচি ঠিক ঠাক কৰি লৈছোঁ, ঠায়ে ঠায়ে থৈছোঁ। তাৰপিছত পাচলি বহুত বজাৰ কৰি আনিছিলোঁ আজি। নৰসিংহ পাত ৰাস্তাতে আনিছিলোঁ আৰু বজাৰ কৰা নাই, ৰাস্তাত পাই ছিঙি আনিছিলোঁ। পলিথিনত এইদৰে ভৰাই ল'লোঁ। ফ্ৰিজত এনেদৰে থ'লে বেয়া হৈ নাযায়, শুকাই নাযায়। লগৰ কামবোৰ লগত কৰিলেই ভাল আৰু, নহয় জানো? পিছতো ময়ে কৰিব লাগিব। তাৰপিছত ঢেকীয়া শাক আনিছিলোঁ, ঢেকীয়া শাক তেনেকৈ ভৰালোঁ। যিহেতু ৰাতি আৰু নাখাওঁ, গতিকে সেইখিনি ভৰাই এনেদৰে পলিথিনত পেক কৰি ল'লোঁ টাইটকৈ। এতিয়া ৰাতি বনাবৰ কাৰণে পটল 3টা উলিয়াই লৈছোঁ। তাৰপৰা এই আদাবোৰ উলিয়াই পলিথিনৰ পৰা পকাত থৈ দিম আৰু, তেতিয়া বেয়া নহয়। ফ্ৰিজত ভৰাই নথওঁ। ভাত কেৰেলা আছে, ইয়াৰো 2টামান উলিয়াই লওঁ ৰাতি দাইলত দিবৰ বাবে। দাইলত ভাত কেৰেলা দি বৰ ভাল পাওঁ মই। এনেদৰে পাচলিবোৰ ঠিক ঠাক কৰি এতিয়া ফ্ৰিজত ভৰাই ল'লোঁ। লগে লগে আৰু কাপোৰ সলোৱাই নাই। ৰোৱাৰ সকাম নাই আৰু, লগৰ কাম লগত কৰিব লাগে, নহয় জানো? এয়া মাছ আনিছিলোঁ যে, মাছৰ কণী, মাছ এইখিনি এতিয়া ধুই ঠিক ঠাক কৰি ফ্ৰিজত ভৰাম আৰু ডিপ ফ্ৰিজত ভৰাই দিম। এপিচ থ'ম, ফ্ৰাই কৰিম আৰু বাকী মাছৰ কণী অকণ বনাম। একদম কিমান আপোনাৰ প্ৰায় 160 কিলোমিটাৰ্ছ আপ এণ্ড ডাউন। আহি ঘৰ সোমালোঁ। চকুকেইটা দেখিছে? ডক্টৰক দেখুৱাই আহিছোঁ। চকু মোৰ যথেষ্ট প্ৰব্লেম। মেডিচিন ল'ব লাগে 2 টাইমছ, এটা 4 টাইমছ। ৰাতি মলম লগাব লাগে, উপায়টো নাই। তাৰপিছত আৰু আহি বজাৰ কৰি আনিছোঁ। আজি ভাত নাই দিনত, ব্ৰেকফাষ্ট কাম লাঞ্চ হ'ল। উপায় নাই আৰু, বনাবলৈ মন যোৱা নাই। কালি ৰাতিও তেনেকৈ দোচা আনি খালোঁ আৰু। তাৰপিছত আহোঁতে বজাৰ একদম পূৰা বজাৰ কৰি আহিছোঁ আজি। ভাত কেৰেলা বহুত সস্তাত পালোঁ। ভাত কেৰেলা 40 টকা কেজি, লোকেল ভাত কেৰেলা একেবাৰে শেষত পাইছোঁহি আৰু। তাৰপাছত লোকেল পটল 40 টকা কেজি, মই আধা কেজি আনিছোঁ, পকি যায় যে আচলতে। তাৰপৰা অমিতা, জলকীয়া, আদা আৰু ঢেকীয়া শাক, নৰসিংহ বাৰু ৰাস্তাত ৰাস্তাত একেবাৰে ছিঙি আনি আছোঁ আৰু। তাৰপিছত আহিলে মাছ ল'বলৈ গ'লোঁ। মোৰ নাই আৰু, ভাত খোৱা নাই, একদম অৱস্থাটো বেয়া হৈ গৈছে নহয়। লোকেল ৰৌ মাছ আনিলোঁ। এতিয়া ঘৰ সোমাই ঘৰ চৰ চাফা কৰি পাচলিবোৰ ঠায়ে ঠায়ে থ'লোঁ। থৈ কি কৰিলোঁ, মুখ হাতকেইটা ধুই চাহ অকণ খাই ল'লোঁ। খাই লৈ আৰু ভাত বনালোঁ। ভাত, দাইল, ধোৱা মগু তাত একেবাৰে অকণমান পকিছে আৰু ভাত কেৰেলা গুটিকেইটা। ভাত কেৰেলা দি দিলোঁ। মোৰ তেনেকৈ খাই খুব ভাল লাগে। পটল আলু ভাজিলোঁ। মাছ এপিচ ফ্ৰাই কৰিছোঁ। মাছৰ কণী পিঁয়াজ দি ভাজিছোঁ। তেনেকৈ খাব লাগিব, হয়নে? চকুকেইটা বহুত দিগদাৰ কৰিছে। একেবাৰে উৰি গৈছোঁ আৰু আপোনাৰ মই 1:15 মানত গৈছোঁ মই ইয়াৰ পৰা, যোৰহাটৰ পৰা। তিতাবৰ নহয় খালি দেই, তিতাবৰ যোৱা নাই আজি। তিতাবৰ বৰবলা যোৱা নাই আজি, বেলেগ চাইডে গৈছিলোঁ। গৈ কিবা বিশেষ কামত। ভালো লাগে আচলতে। দেওবাৰটো মই কৈছোঁ যে দেওবাৰ মোৰ কাৰণে একেবাৰে আৰু কি ক'ব আৰু, সেইটো অশান্তিকৰ দিন। লৈ যাম, কি কৰিম। মুচত ৰং লগোৱাকেই গ'লোঁ আৰু, ধুবলৈ সময় নহ'ল। আচলতে যোৱা প্ৰগ্ৰেমটো আছিলে ৰাতিপুৱাই, কিন্তু বৰষুণ দিয়াৰ কাৰণে ৰাতিপুৱা যাবলগীয়া যাব নোৱাৰিলোঁ। গতিকে বোলো নাই, যামেই আৰু। সেয়া ৰাতিপুৱা ইডলি বনাই খোৱা, খাই বৈ আৰু গৈ মাৰিলোঁ আৰু। এতিয়া অকণমান ৰেষ্ট লৈ লওঁ, তাৰপিছত আৰু ভাতকেইটা খাম লাহে লাহে। ঠিক আছে।
এয়া মগু দাইল, ভাত কেৰেলা, মাছ ফ্ৰাই, মাছৰ কণী ফ্ৰাই, তাৰপাছত আৰু পটল আলু ভাজি, ভাত আৰু ৰাতি ভাতকেইটা এতিয়া খাম আৰু বনাই খোৱাত আৰু এলাহ কিহৰ নহয় জানো আৰু বনাই যিহেতু খাবই লাগিব গতিকে এলাহ নকৰোঁ অকণমান ভাগৰ লাগিছে ইমান দূৰ স্কুটি চলাই আহিছোঁ তথাপিতো আৰু কৈছোঁৱেই নহয় অকলশৰে সুখত থাকিব পৰা যিবোৰ মানে কৌশল সেইবোৰ যিমান পাৰি অৱলম্বন কৰি আছোঁ গতিকে চাওঁচোন কিমান দূৰ সফল হ'ব পাৰোঁ পকাত বহিব মই আচলতে নোৱাৰোঁ বিচনাৰ ওচৰতে বহি লৈছোঁ কাৰণ টেবুলত এতিয়া ৰাতি ভাত খাবলৈ মন নাযায় আগফালে অকলে অকলে গতিকে বিচনাখনত ধুই পিছত উঠিম আৰু এনেকৈ বহোৱাটো মোৰ কাৰণে বৰ কষ্টকৰ হয় কিন্তু উপায় নাই টুলত বহিবলৈও ভাল লগা নাই এয়া আৰু ৰাতিৰ ভাতকেইটা তৃপ্তিৰে খাই লওঁ যিহেতু দিনত ভাত নাছিলে বহুতে কয় ধৈৰ্য আছে মোৰ বোলে নাজানো ধৈৰ্য নে কি কিন্তু হাৰ মনা নাই ৰাতিপুৱা ঢেকীয়া শাক আলু ৰঙালাও ভাজি চাটনি এটা বনাইছিলোঁ তিয়ঁহ পুৰি মানে তেল থাকি গৈছিলে কাৰণে পুৰিকেইটা এনেকুৱা হ'ল আৰু চাহ ধুনীয়াকৈ খাই লওঁ আৰু এয়া মাছ ফ্ৰাই কৰিলোঁ কালি যে আনিছিলোঁ এতিয়া মচুৰ দাইল ঢেকীয়া শাকৰ লগত বনাম এয়া মাছৰ কণী ফ্ৰাই কৰিলোঁ মাছ ফ্ৰাই আপোনালোকক নাই দেখুওৱা আৰু এয়া তেলত পিঁয়াজ কেঁচা জলকীয়া আৰু হালধি দিলোঁ ভাজি ল'লোঁ অলপ এতিয়া সিজাই থোৱা ঢেকীয়া শাক আৰু মচুৰ দাইলখিনি ইয়াত ঢালি দিম দাইলখিনি বনোৱা নাই দেখুওৱা কেলৈ আপোনালোকে দাইল বনাব জানেই এই তেলত তেনেদৰে হালধি দিলে কি হয় ওপৰত এটা লেয়াৰ এটা বহি যায় খুব ভাল লাগে নিমখ অলৰেডি দি থোৱা আছে এতিয়া এই ফ্ৰাই কৰা মাছ 2 পিচ দিছোঁ এপিচ দিনত খাম এপিচ ৰাতিলৈ যিহেতু ফ্ৰাই কৰি থোৱা এপিচ মাছ মই মানে এনেকৈ ফ্ৰাই কৰিয়ে খাম আৰু আঞ্জাত নিদিওঁ আৰু ইয়াত 2 পিচ সেই গতিকে দিছোঁ খুব ভাল লাগে ন এতিয়া গৰম পৰিলে এনেকুৱা ঢেকীয়া শাক মচুৰ দাইল নেমু চেপি গোল নেমু হ'লেতো কথাই নাই পিছে গোল নেমু নাছিল মোৰ কাজি নেমুৱে আছিল আজি গতিকে মাছ দিলোঁ দিয়াৰ পাছত এয়া নেমু চেপি দিছোঁ একেবাৰে আৰু টেঙা জোল যিহেতু টেঙা হ'ব লাগিব ন অপূৰ্ব দাস খোৱাত পিছ হুঁকি নাথাকোঁ আৰু খাব লাগে নহয় জানো পিছে সদায় এনেকৈ নাখাওঁ দেই সময় নাপাওঁ আচলতে এইটো সপ্তাহৰ কাৰণে এনাৰ্জি লৈ লৈছোঁ এইদৰে উতলি থাকোঁতে নেমু চেপি দিলোঁ এতিয়া 5 মিনিটমান এইদৰে উতলাৰ পিছত আৰু আঞ্জা হৈয়ে গ'ল এই আঞ্জাখন ইমান ডাঠ নকৰিব অলপ পনীয়া হ'লে খাই ভাল লাগে মচুৰ দাইল আৰু ঢেকীয়া শাক কেইডালমান দিব ফেটফেটীয়া হ'লে আপুনি সোৱাদ নাপাব এতিয়া এইয়া ৰঙালাও আলু ঢেকীয়া শাক ভাজি মাছৰ কণী ভাজি মাছ ফ্ৰাই ভাত কেৰেলা আলু পিটিকা এইয়া মাছৰ জোল ধুনীয়াকৈ আৰু ভাতকেইটা এতিয়া খাব লাগে আৰু কি কয় মাছ যে আনিছিলোঁ মাছ ঢেকীয়া শাক মচুৰ দাইল নেমু টেঙা চেপি মজা মানে ধুনীয়া হৈছে কি কম আৰু এইকেইদিন যে খোৱা বোৱাবোৰ মোক খেলি মেলি এইটো মানে সপ্তাহটোলৈ এনাৰ্জি লৈ লওঁ সদায় খোৱা নহয়
ভাত কেৰেলা আলু পিটিকা বেলেগ ভাল লাগে মোৰ। পিটিকা বেছি ভাল, ভজাতকৈ খুব ভাল পাওঁ। ঢেকীয়া শাক, ৰঙালাও, আলু, এনে মাছৰ কণী আগতে আমাৰ মায়ে পাতত দিয়ে, পাতত দিয়াৰ পিছত পিচ পিচকৈ কাটে। পাতত দি মাছৰ কণীখিনি তাৰপৰা বইল কৰে, বইল কৰাৰ পিছত পিচ পিচকৈ কাটে, তাৰপৰা পিঁয়াজ চিয়াজ দি এনেকৈ অকণমান আলু ভাঙি জোল বনায়, সেইটো এটা বেলেগ টেষ্ট। মই আৰু ইমান মেহনত কৰি থকা নাই, চকু মোক ইমানেই প্ৰব্লেম হৈছে মই বাহিৰলৈ ওলাব পৰা নাই, ৰ'দত মানে একেবাৰে ওলাব পৰা নাই। ৰাতিপুৱা যেনে তেনে ছাতি এটা লৈ গৈ মন্দিৰৰ পৰা আহিলোঁ, এতিয়া মই আজি ভিতৰতে আছোঁ। সাংঘাতিক বিষ দুয়োটা চকু, আৰু মানে জালি ধোৱাৰ নিচিনা হৈ থাকে, খুব খজুৱাই। শনিবাৰে ডক্টৰক দেখুৱাই মেডিচিন লৈ আহিছোঁ, মানে সোনকালে খুব ভাল। আগতে মা আছিলে, মাক মানে আই ড্ৰপবোৰ যেতিয়া দিওঁ চকুত, মায়ে মুখে মাতে, ঘৰৰ বাকীসকলে পাল মাৰে, চকুত নপৰে, মানে মই দিলেহে মায়ে মানে ভাল পায়। বেয়া লাগে ন মানুহৰ সেই অৱস্থাটো। মই এতিয়া তাকে ভাবি আছোঁ, এদিনটো মই বুঢ়া হ'ম, কাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় ক'ব নোৱাৰি। মোৰ ব্যস্ততা দেখি মায়ে মাতিবলৈ মানে বেয়াও পায়, তথাপিতো বাকীবোৰক বিশ্বাস নকৰে যে, দুৱাৰখনৰ মুখতে ৰৈ থাকে। যেতিয়াই দেখে যে অকণমান মই ফ্ৰী হৈছোঁ, লাহেকৈ মাতে, দেহা অকণমান চকুত দৰৱটো দি দিবি নি। এতিয়া মই নিজে নিজে লৈ আছোঁ আৰু ওপৰলৈ মুখ কৰি একদম দৰৱটো মানে চকুত লগাই লওঁ। এইবোৰ জীৱনৰ কিছুমান বাস্তৱ অভিজ্ঞতা। আপোনাক জীৱনটোৱে যে বহুত কথা শিকায়, যিমান পাৰে আপুনি নিজৰ ওপৰত নিজে নিৰ্ভৰ হৈ থাকক, আনৰ ওপৰত আশা কৰি নাথাকিব। জীৱনৰ মাজভাগত যেতিয়া আপুনি আনৰ যেতিয়া মানে এইটো আপোনাৰ অভ্যাসত যেতিয়া পৰিণত হয় যে আনৰ ওপৰত নিৰ্ভৰ কৰাটো, তেতিয়া কি হয় জানেনে? জীৱনৰ মাজবাটত যেতিয়া আপোনাৰ সংগ এৰি দিয়ে, লগ এৰি দিয়ে, হয়নে, তেতিয়া আপুনি বহুত বিপদত পৰিবলগীয়া। গতিকে প্ৰতিটো মুহূৰ্তৰ সন্মুখীন হ'বলৈ নিজক সদায় সাজু কৰি ৰাখিব, হয় নহয়? এই ধৰক এতিয়া মই ভাত পানী বনাই, নহ'লে তোমাৰ বইল খাই থাকিব লাগে যেন চাগে, হোটেলৰ পানী কিমান খালোঁ এতিয়া, এইবোৰ আগতে শিকা। আগতে আমি ইংৰাজী ইমান নাজানো ক'বলৈ। মোৰ যিখিনি লগৰীয়া সৰহসংখ্যক ইংলিছ মিডিয়ামৰ, দিল্লীত গৈ মোৰ অৱস্থা প্ৰথমতে কি হৈছিল আৰু কি ক'ব, কিন্তু হাৰ নামানো। আমাৰ দিনত UPSC হিন্দীত নাছিলে,
ইংলিছত। এতিয়া বহুত ইজি হৈ গ'ল। বাহিৰৰ যিবোৰ মছলাযুক্ত খানা, অসমীয়া খানাবোৰ খাই আকৌ ভালো লাগে, পিছে সদায় নহয়। মই কৈছোঁ নহয়, মোৰ খানাত বিহাৰী প্ৰভাৱ আছে, মাৰোৱাৰী প্ৰভাৱ আছে। সপ্তাহত তেনেকুৱাবোৰ খাওঁ এদিন, বাকীকেইদিন এইবোৰ খাওঁ। খাদ্যটো প্ৰধান নহয় জানো? কালিতো মোৰ একেবাৰে মানে দিনত একোৱেই খোৱা নহ'ল যে, ৰাতি সেইগতিকে বহুত দুৰ্বল লাগিছিল। চকুকেইটা ইমানে মোক কামনি দিছে। খাব অসমীয়া খানা, বাটাৰ চিকেন মছলা, বাটাৰ পনীৰ মছলা, সেইবোৰ ইমান খাই নাথাকিব, কলেষ্ট্ৰল বাঢ়িব, ফেটি লিভাৰ হ'ব। গতিকে আমাৰ এই খাদ্যবোৰ যথেষ্ট উপকাৰী। বিশেষকৈ মাছৰ টেঙা জোলকণ যে আৰু কি ক'ব ন, যি প্ৰকাৰে ৰান্ধক টেঙা জোলেই আৰু। বিশেষকৈ ৰ'দটো ওলালে মানে কি ক'ব আৰু যদি অলপ ভোকত থাকে আৰু সোৱাদ লাগে আৰু। মাজে মাজে আপোনালোকৰ লোভ লগাই থাকে। বহুতৰ আকৌ ধাৰণা কি গম পায় নাই, মোক খুব কৈ থাকে, এই ইয়াত কামনো কিনো কৰে, এটা মানুহ আৰু অকণমান ৰান্ধিলেই হয়, আলোচনাটো পিটিকা কৰি খালে হৈ চাগে আৰু। ভাতকেইটা খাওঁ, আপোনালোকেও খাব। এতিয়া মাছৰ কণী খুব ধুনীয়া ওলাই নহয়, একদম খাওক। পকৰি বনাওক, জোল বনাওক, ড্ৰাই ফ্ৰাই কৰক, খাই থাকক।